মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তন মহোৎসৱ আমি সদায় তিথি বুলি নকওঁ, কীৰ্তন মহোৎসৱ কওঁ। এই তিথিভাগি আমি কালিৰ পৰা উৎসৱভাগি কালি ৰাতিপুৱা গণ গাইছোঁ। কালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ হ'ল আৰু এতিয়া আমি বিষ্ণু পূজা হ'ল। তাৰপিছতে এতিয়া আইসকলৰ নাম প্ৰসংগ হৈছে। ইয়াৰ পিছত খোলৰ প্ৰসংগ আছে। তাৰপিছতে দেৰপৰীয়া নৃত্য প্ৰসংগ আছে। তাৰপিছত আবেলি প্ৰসংগ আছে। আকৌ সন্ধিয়া আইসকলৰ নাম হ'ব। নিশা খোলৰ প্ৰসংগ হৈ নাম কীৰ্তন হৈ ঘোষা কীৰ্তন হ'ব। আমাৰ এটা ঘোষা কীৰ্তন এটা বিশেষ উল্লেখযোগ্য বস্তু আমাৰ সত্ৰৰ। সেইভাগি ইয়াতে অনুষ্ঠিত হ'ব। আজি নিশা শেষ হ'বগৈ আৰু সেইটো। এই সত্ৰভাগি 1663 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পৰিণাতি শ্ৰী শ্ৰী অনন্ত ঈশ্বৰ পুৰুষে প্ৰতিষ্ঠা কৰিছিলে। এই স্থানত অৱশ্যে আহি এতিয়া 150 বছৰ মানে হৈছে। তাৰ পূৰ্বত প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বিভিন্ন স্থান প্ৰায় 5 জেগামান বদলি কৰি আহি ইয়াত আহি এতিয়া নিগাজিকে 150 বছৰ মান হৈছে। প্ৰতি বছৰে হয় ভাদ মাহ আৰু আমাৰ বাৰ্ষিক নাম হয় বহাগত। আৰু ভাদ মাহটো গোটেই মাহটো পালনাম হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তন মহোৎসৱ আমি সদায় তিথি বুলি নকওঁ, কীৰ্তন মহোৎসৱ কওঁ। এই তিথিভাগি আমি কালিৰ পৰা উৎসৱভাগি কালি ৰাতিপুৱা গণ গাইছোঁ। কালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ হ'ল আৰু এতিয়া আমি বিষ্ণু পূজা হ'ল। তাৰপিছতে এতিয়া আইসকলৰ নাম প্ৰসংগ হৈছে। ইয়াৰ পিছত খোলৰ প্ৰসংগ আছে। তাৰপিছতে দেৰপৰীয়া নৃত্য প্ৰসংগ আছে। তাৰপিছত আবেলি প্ৰসংগ আছে। আকৌ সন্ধিয়া আইসকলৰ নাম হ'ব। নিশা খোলৰ প্ৰসংগ হৈ নাম কীৰ্তন হৈ ঘোষা কীৰ্তন হ'ব। আমাৰ এটা ঘোষা কীৰ্তন এটা বিশেষ উল্লেখযোগ্য বস্তু আমাৰ সত্ৰৰ। সেইভাগি ইয়াতে অনুষ্ঠিত হ'ব। আজি নিশা শেষ হ'বগৈ আৰু সেইটো। এই সত্ৰভাগি 1663 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পৰিণাতি শ্ৰী শ্ৰী অনন্ত ঈশ্বৰ পুৰুষে প্ৰতিষ্ঠা কৰিছিলে। এই স্থানত অৱশ্যে আহি এতিয়া 150 বছৰ মানে হৈছে। তাৰ পূৰ্বত প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বিভিন্ন স্থান প্ৰায় 5 জেগামান বদলি কৰি আহি ইয়াত আহি এতিয়া নিগাজিকে 150 বছৰ মান হৈছে। প্ৰতি বছৰে হয় ভাদ মাহ আৰু আমাৰ বাৰ্ষিক নাম হয় বহাগত। আৰু ভাদ মাহটো গোটেই মাহটো পালনাম হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তন মহোৎসৱ আমি সদায় তিথি বুলি নকওঁ, কীৰ্তন মহোৎসৱ কওঁ। এই তিথিভাগি আমি কালিৰ পৰা উৎসৱভাগি কালি ৰাতিপুৱা গণ গাইছোঁ। কালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ হ'ল আৰু এতিয়া আমি বিষ্ণু পূজা হ'ল। তাৰপিছতে এতিয়া আইসকলৰ নাম প্ৰসংগ হৈছে। ইয়াৰ পিছত খোলৰ প্ৰসংগ আছে। তাৰপিছতে দেৰপৰীয়া নৃত্য প্ৰসংগ আছে। তাৰপিছত আবেলি প্ৰসংগ আছে। আকৌ সন্ধিয়া আইসকলৰ নাম হ'ব। নিশা খোলৰ প্ৰসংগ হৈ নাম কীৰ্তন হৈ ঘোষা কীৰ্তন হ'ব। আমাৰ এটা ঘোষা কীৰ্তন এটা বিশেষ উল্লেখযোগ্য বস্তু আমাৰ সত্ৰৰ। সেইভাগি ইয়াতে অনুষ্ঠিত হ'ব। আজি নিশা শেষ হ'বগৈ আৰু সেইটো। এই সত্ৰভাগি 1663 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পৰিণাতি শ্ৰী শ্ৰী অনন্ত ঈশ্বৰ পুৰুষে প্ৰতিষ্ঠা কৰিছিলে। এই স্থানত অৱশ্যে আহি এতিয়া 150 বছৰ মানে হৈছে। তাৰ পূৰ্বত প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বিভিন্ন স্থান প্ৰায় 5 জেগামান বদলি কৰি আহি ইয়াত আহি এতিয়া নিগাজিকে 150 বছৰ মান হৈছে। প্ৰতি বছৰে হয় ভাদ মাহ আৰু আমাৰ বাৰ্ষিক নাম হয় বহাগত। আৰু ভাদ মাহটো গোটেই মাহটো পালনাম হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।